নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, এই পোৱালিখিনি হৈছে অৰিজিনেল লোকেল হাঁহৰ পোৱালি আৰু এই পোৱালিখিনিৰ বয়স হৈছে আজি 15 দিন কমপ্লিট হৈছে। তো বন্ধু-বান্ধৱীসকল, এই পোৱালিখিনিৰ 15 দিনত মোৰ কিমান টকা খৰচ হ'ল আৰু মই বিক্ৰী কৰি কিমান টকা পালোঁ সকলো আপোনালোকক জনাম। আপোনালোকে খালি ভিডিঅ'টো চাই থাকক। বন্ধু-বান্ধৱীসকল, এই পোৱালিখিনিক মই সৰুতে ইহঁতক 3 দিন মই মেডিচিন ইউজ কৰিছোঁ, লেকচিন পাউডাৰ। তাৰপিছত মই ইহঁতক আৰু ভিমাৰেল আৰু অষ্টভেট এইটো ব্যৱহাৰ কৰিছোঁ। আজি 15 দিনলৈকে মই এক টাইম ব্যৱহাৰ কৰি আছোঁ আৰু টোটেল মোৰ এই মেডিচিনৰ নামত খৰচ হৈছিল 100 টকা। আৰু ইয়াৰ উপৰিও মই ইহঁতক আধাৰ খোৱাৰ কাৰণে বা দানা খোৱাৰ কাৰণে এটা লাইট দিছোঁ। লাইটত কমচে কম 50 টকামান বিল আহিছে ধৰি লওক। তাৰপিছত মই এই পোৱালিখিনি কিনি অনা নাই, কণী আনিছিলোঁ। কণী আনিছোঁ মই ইহঁতক 450 টকাত, 45টা কণী আনিছোঁ 450 আৰু মোৰ পোৱালি শুকাইছে মাত্ৰ 30টা। আৰু মোৰ দানা খাইছে ইয়াতে 15 দিন বয়সত মোৰ পুৰা একুৰেট হিচাপ 20 কিলো দানা খাইছে আৰু 20 কিলো দানাৰ দাম হৈছে 1000 টকা। আৰু মোৰ টোটেল খৰচ হৈছিল ইহঁতৰ নামত 1600 টকা। আৰু বন্ধুসকল, মই এই পোৱালিখিনি কাষ্টমাৰ তাতে বিক্ৰী কৰিছোঁ। এজন কাষ্টমাৰে নিছে। এই পোৱালিখিনি মই এটাত 80 টকাকৈ বিক্ৰী কৰিছোঁ, অৰ্থাৎ 160 টকা যোৰা। আৰু মই এই পোৱালিখিনি বিক্ৰী কৰি পাইছোঁ 2400 টকা। এই 2400 টকাৰ পৰা মোৰ খৰচ হৈছিল 1600 টকা। 1600 টকা মাইনাছ কৰি দিলে মোৰ থাকে কিমান 800 টকা। বন্ধুসকল, মোৰ 15 দিন বয়সত 30টা পোৱালি বিক্ৰী কৰি 800 টকা প্ৰফিট হৈছে। আৰু বন্ধু-বান্ধৱীসকল, আজিলৈ এইখিনি। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু বন্ধু-বান্ধৱীসকল, বৰ্তমান পোৱালি নাপাব 1 মাহমান পিছত যোগাযোগ কৰিব পোৱালি লাগিলে, কাৰণ এতিয়া গৰমৰ কাৰণে পোৱালিটো নুশুকায়। সেইকাৰণে পোৱালি বৰ্তমান কণী দিয়া নাই মেচিনত, গতিকে 1 মাহ ৰেষ্ট থাকিব। তাৰপিছত আকৌ পোৱালি পাব।